নমস্কাৰ পুনৰ এটা নতুন জবৰ ভিডিঅ'ত স্বাগতম জনালো আজি নতুনকৈ মুকলি হোৱা ভ্যাকেন্সি বিলাকৰ ডিটেইলছ মই আগবঢ়াম ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাব প্ৰথম ভ্যাকেন্সি আপোনালোকৰ প্ৰাইভেট কোম্পানী ফালৰ পৰা মুকলি হৈছে আৰু ইয়াতে টোটেল 126 টা পদ খালী হৈ আছে আৰু ইয়াতে বিভিন্ন ধৰণৰ কোম্পানী আছে কোম্পানী বিলাকৰ নাম ইয়াতে উল্লেখ কৰা আছে চাইলক ফ্লিপকাৰ্ট আছে ব্লিংকিট আছে হিমালয়া আছে মেৰিকো আছে আইটিসি লিমিটেড ইমামি লিমিটেড এই গুটেবিলাক কোম্পানীত আপোনালোকৰ নিযুক্তি হ'ব আৰু ইয়াতে গুটেবিলাক কোম্পানীত আপোনালোকৰ কিমান স্যালাৰি দিব ইয়াতে চাইলক স্যালাৰি দিয়া আছে অকৰ্ডিং টু ইওৰ পোষ্ট ওয়াইজ অলপ কম বেছি হ'ব বেলেগ হ'ব আৰু ইয়াতে দুটা শিফটত ডিউটি কৰিব পাৰিব এটা আপোনালোকৰ 8 ঘণ্টা ডিউটি কৰিব পাৰিব আৰু এটা আছে 12 ঘণ্টা 8 ঘণ্টা কৰিলে বেছি স্যালাৰি পাব আৰু 12 ঘণ্টা কৰিলে 8 ঘণ্টা কৰিলে কম পাব 12 ঘণ্টা কৰিলে বেছি পাব আৰু ইয়াতে আপোনালোকৰ পদ কি আছে চাইলক মানে পোষ্ট হ'ব আপোনালোকৰ সুপাৰভাইজাৰ স্ক্যানাৰ লেভেলিং আৰু পেকেজিংৰ পোষ্ট আছে ফেসিলিটি আপোনালোকক কি দিয়া হ'ব চাইলক কোম্পানী ফালৰ পৰা যুৱকৰ বাবে থকা খোৱা ফ্ৰী হ'ব আৰু লগতে পিএভিএসআই ইয়াতে দিয়া হ'ব আৰু সানডে আপোনালোকৰ বন্ধ পাব আৰু যিবোৰ ফেষ্টিভেল তাত বন্ধ দিয়া হ'ব আৰু লগতে বোনাস দিয়া হ'ব এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে এই নম্বৰটোত কন্টাক্ট কৰিব লাগিব এই নম্বৰটোত আপোনালোকে ফোন কৰিব নম্বৰটো মই এবাৰ কৈ দিছো 9864410611 এই নম্বৰটোত ফোন কৰিব ফোন কৰিলে আপোনালোকৰ অফিস এড্ৰেছটো দি দিব তাত গৈ ডকুমেন্ট ভেৰিফিকেশন হ'ব তাৰ পিছত আপোনালোকৰ পোষ্টিং হৈ যাব দুই নম্বৰটো অইল ইন্ডিয়া লিমিটেড পোষ্ট আছে ইয়াতে জুনিয়ৰ অফিস এসিস্টেন্ট পোষ্ট কোড এটো চাই লব এটো এপ্লিকেশনখন ফিল কৰোতে এটো লাগিব টোটাল ইয়াতে 10টা ভ্যাকেন্সি মুকলি হৈছে আৰু এডুকেশনাল কোৱালিফিকেশন টু ক্যান্ডিডেট মাস্ট পাস 10+2 মানে হাই সেকেন্ডাৰী পাস কৰিব লাগিব ইন এনি স্ট্ৰীম ফ্ৰম এ গভৰ্নমেন্ট ৰিকগনাইজড বোৰ্ড অৰ ইউনিভাৰ্সিটি আৰু লগতে কম্পিউটাৰ প্ৰফিচিয়েন্সি লাগিব ক্যান্ডিডেট মাস্ট পাস ডিপ্লোমা সাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশন অফ মিনিমাম 6 months duration and should be fully conversant with MS Word, MS Excel and MS PowerPoint মানে MS Office-ৰ পেকেজটো ভালকে জানিব লাগিব Word Excel PowerPoint ভালকে জানিব লাগিব আৰু ইয়াতে আপোনালোকৰ কিমান স্যালাৰি পাব ইয়াতে পে স্কেলটো দিয়া আছে এজ লিমিট আৰু এজ ৰিলেক্সেশন পাব ইয়াতে আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে 30 ইয়াৰ্ছ লৈকে এপ্লাই কৰিব পাৰে আৰু শিডিউল কাষ্ট হলে 35 লৈকে পাৰিব শিডিউল ট্ৰাইব হলে 30 ইয়াৰ্ছ লৈকে পাৰিব আৰু OBC NCL হলে 33 লৈকে পাৰিব এগিৰা পোষ্টত এপ্লাই কৰিব হলে আপোনালোকৰ এপ্লিকেশন ফিজ লাগিব মানে আনৰিজাৰ্ভ মানে জেনাৰেল আৰু OBC ৰ কাৰণে ফিজ আছে ST EWS আৰু PWD এক্স সাৰ্ভিস মানে কোনো এপ্লিকেশন ফিজ দিব নালাগে আনৰিজাৰ্ভ আৰু OBC ৰ কাৰণে 200 টকা লগতে GST প্লাস আদাৰ চাৰ্জেছ অফ বেংক চাৰ্জ যদি কিবা আহে হেখিনি লাগিব হেখিনি কি আপোনালোকে এপ্লাই কৰিব লাগিব ইয়াত এপ্লাই কৰিবৰ কাৰণে মই ভিডিঅ ডেসক্ৰিপচনত এটা লিংক দিম সেই লিংকটোত ক্লিক কৰিব এপ্লাই লিংক হয় এটো তাত ক্লিক কৰিব অফিশিয়াল এপ্লাই লিংক হয় তাত ক্লিক কৰি কিনে এপ্লিকেশন ফৰ্মখন ফিল কৰি কিনে পেমেন্ট কৰি কিনে এপ্লাই কৰি লব সেইখিনি আছিল ভ্যাকেন্সিৰ ডিটেইলছ লগ পাম পুনৰ এটা নতুন ভিডিঅত নতুন ভ্যাকেন্সি লৈ আহিম আজিলৈ আহো ধন্যবাদ